Hi friends, welcome to my YouTube channel Eco Unbox. আজি 6th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজি ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ এলিগেশ্যন চিৰিয়াছ ট্ৰুথ হেজ টু কাম আউট ইন স্নপিং ইছ্যু ছুপ্ৰিম কোৰ্ট। চ' ইয়াত কৈছে যে ছুপ্ৰিম কোৰ্টে কি কৈছে যিটো এলিগেশ্যনছ লাগি আছিলে গভৰ্ণমেণ্টৰ ওপৰত যে গভৰ্ণমেণ্টে কি কৰিছে পেগাছাছ স্পাইৰৰ ওপৰত এতিয়া পেগাছাছ স্পাইৰটো ইজৰাইলী ফাৰ্ম যোনটো NSO গ্ৰুপে ডেভেলপ কৰিছিলে সেইটো কি কৰিছে গভৰ্ণমেণ্টে এইটো ইউজ কৰিছে বুলি এটা নিউজ ৰিপৰ্ট আহিছিলে। চ' সেইটোৰ ওপৰত ইনভেষ্টিগেশ্যন চলি আছে। যদি সেইটো সঁচা হয় তেনেহ'লে তাৰ ওপৰত একশ্যন ল'ব বুলি কৈছে। এণ্ড ইয়াত কৈছে যে ন' ডাউট allegations are serious if reports in the news are correct. If you know your phone is hacked, why not file criminal complaint? যদি আপোনাৰ ফোনটো হেক হৈছে তেনেহ'লে ক্ৰিমিনেল কমপ্লেইণ্ট ফাইল কৰিব লাগে বুলি কৈছে। কিয় কৰা নাই সেইটো কথা কৈছে। চ' ইয়াত অলৰেডি মই পেগাছাছ স্পাইৰ কি হয় ডিছকাছ কৰিছোঁ, তথাপিতো মই আকৌ ৰিভিজনৰ কাৰণে পেগাছাছ স্পাইৰ কি নহয় আকৌ এবাৰ কৈ দিছোঁ। চ' ৰিচেণ্টলি ইট হেজ বিন ৰিপৰ্টেড ডেট পেগাছাছ ইট ইজ এ টাইপ অফ মেলিচিয়াছ ছফ্টৱেৰ যোনটো ইউজ কৰা হয় ছিক্ৰেটলি মনিটৰ কৰিবৰ কাৰণে ইণ্ডিয়াত পাব্লিক ফিগাৰবিলাকক। এণ্ড ইট ইজ ডিজাইন টু গেইন এক্সেছ টু ডিভাইচেছ উইদাউট দ্য নলেজ অফ ইউজাৰ্ছ এণ্ড গেট আ পাৰ্চনেল ইনফৰমেশ্যন। যোনখিনি মানে ফোন ইউজ কৰে সিহঁতৰ ফোনৰ যিবিলাক পাৰ্চনেল ইনফৰমেশ্যন সেইখিনি গোটেইখিনি কি কৰে উলিয়াই ল'ব পাৰে। এণ্ড পেগাছাছ হেজ বিন ডেভেলপ কৰিছিলে ইজৰাইলী ফাৰ্ম NSO গ্ৰুপে যোনটো ছেটআপ কৰা হৈছিলে 2010ত। আমি ইয়াৰটো মনত ৰাখিব লাগে ইয়াৰ। আৰু ৰিচাৰ্চাৰবিলাকে কেপচাৰ কৰিছিলে 2016ত। নাও ইট বিকাম মোৰ এডভান্সড জিৰ' ক্লিকে কি বুজাইছে মই সেইটো কথা বুজাই দিম। চ' এতিয়া কৈছে যে এইটো মোৰ এডভান্সড হৈ গ'ল আগতকৈ ইয়াৰ যোনটো ইউজ। আগতে কি হৈছিলে আমাৰ ফোনত কি হয় এটা লিংক আহে। চ' সেই লিংকটোত যদি আমি ক্লিক কৰোঁ তেনেহ'লে আমাৰ ফোনত অট'মেটিকেলি পেগাছাছ স্পাইৰটো ইনষ্টল হৈ যায়। বাট এতিয়া কি হয় তেনেধৰণৰ লিংক নাহে। এতিয়া ফোনত হোৱাটছআপ যদি কল আহে তেনেহ'লে পেগাছাছ স্পাইৰটো আমাৰ ফোনত ইনষ্টল হয়। চ' এতিয়া কোনো ধৰণৰ ক্লিক কৰিব নালাগে তেনেকুৱা লিংকত। চ' মেইনলি টাৰ্গেট কৰে হিউমেন ৰাইটছ যিবিলাক এক্টিভিষ্ট আছে সিহঁতক বা জাৰ্নেলিষ্টবিলাকক আৰু যোনবিলাক অপজিশ্যন লিডাৰ্ছ আছে কিছুমান মিনিষ্টাৰ। চ' তেনেকৈ কি কৰিছে এটেক কৰিছে। আৰু ই এটা চাইবাৰ এটেক হয়। ফোনৰ যিবিলাক মেছেজ হ'ব পাৰে ইণ্টাৰনেট বা কেলেণ্ডাৰ যিকোনো ধৰণৰ ই কি কৰে গোটেইখিনি ই উলিয়াই ল'ব পাৰে। চ' সেইটো কাৰণে আমি পেগাছাছ স্পাইৰটোৰ বিষয়ে ডিটেইলকৈ জানি থ'ব লাগে। সেইটো কি হয় আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণেও সেইটো ইম্পৰ্টেণ্ট হ'ব। চ' আমি নেক্সট আৰ্টিকলটোলৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত দেখিছোঁ ইণ্ডিয়া বিটছ জাৰ্মানী বেগছ ব্ৰঞ্জ ইন মেন্স হকী। চ' যোৱাকালি মই এইটো আৰ্টিকল ডিছকাছ কৰিছিলোঁ যে মেন্স হকীত কি হৈছে ইণ্ডিয়াই জিকিলে আৰু ব্ৰঞ্জ মেডেল লাভ কৰিলে, জাৰ্মানীক পৰাস্ত কৰিলে। আৰু আজি এটা টকিঅ' অলিম্পিকৰ ইম্পৰ্টেণ্ট আৰ্টিকল সেইটো হৈ গ'ল যে ৰেছলাৰ ৰবি কুমাৰ দহিয়াই চিলভাৰ মেডেল লাভ কৰিলে। যোৱাকালি ফাইনেল খেলখন আছিলে। চ' সেই ফাইনেল খেলখনত ৰবি কুমাৰ দহিয়াই চিলভাৰ উইন কৰিলে। চ' ইণ্ডিয়াই একেৰাহে এইকেইদিন মেডেল লাভ কৰিয়ে আছে। চ' ইণ্ডিয়াৰ ৰেংকটো আগতকৈ ওপৰত আহিছে বুলি ক'ব পাৰি সেইবাবে। চ' নেক্সট আমি আৰ্টিকলটোলৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত কৈছে চেণ্টাৰ মুভছ টু ৰিডাক্ট ৰেট্ৰস্পেক্টিভ টেক্স ল'। চ' ইয়াত কি হৈছে ইউনিয়ন ফাইনেন্স এণ্ড কৰ্পৰেট এফেয়াৰ্ছ মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে ইণ্ট্ৰডিউচ কৰিছে টেক্সেশ্যন ল'জ বিল ইন দ্য লোকসভা। এই বিলখনৰ বিষয়ে মই ডিছকাছ কৰিম। ৰেট্ৰস্পেক্টিভ টেক্স ল' কিয় এই বিলখনৰ কথা কৈছে, এই বিলখন কি হয়, কি বিষয়ে কৈছে গোটেই আৰ্টিকলটো মই ডিছকাছ কৰিম। চ' ইয়াত ৰেট্ৰস্পেক্টিভ টেক্স ল' মানে কি হয় ইট এলাউ কৰে এখন কাণ্ট্ৰিক টু পাছ এ ৰুল অন টেক্সিং চাৰ্টেইন প্ৰডাক্টছ আইটেমছ অৰ ছাৰ্ভিচেছ এণ্ড ডিলছ এণ্ড চাৰ্জ কোম্পানীজ ফ্ৰম এ টাইম বিহাইণ্ড দ্য ডেট অন হুইচ দ্য ল' ইজ পাছড। এই ল'খনে কি কৰে যে যোনটো টেক্স কোম্পানীৰ পৰা টেক্সটো কালেক্ট কৰিব। কেতিয়াৰ পৰা কালেক্ট কৰিব যেতিয়াৰ পৰা ল'খন আহিছে তেতিয়াৰ পৰা নহয়। যেতিয়াৰ পৰা কোম্পানীটো এষ্টাব্লিছ হৈছে সেই তেতিয়াৰ পৰা আগৰ পৰাই এই ল'খনে কি কৰিব কাম কৰিব। মানে টেক্সটো কোম্পানীটো আগৰ পৰাই ভৰিব লাগিব। যদিও ল'খন 2012ত আহিছে কিন্তু 2012ৰ পৰা নহয়, 2012ৰ আগৰ পৰাই টেক্সটো দিব লাগে বুলি কৈছিলে। কিন্তু এতিয়া কি হৈ গ'ল আৰু কৈছে যে আৰু কৈছে ইয়াত ৰেট্ৰস্পেক্টিভ টেক্স ল' এই আৰ্টিকলটোত কিয় আহিছে যে এতিয়া সেইটো ল'টো সলনি হৈছে বুলি কৈছে। এতিয়া 2012ৰ আগৰ যিখিনি টেক্স সেই টেক্সখিনি পে' কৰিব নালাগে বুলি কৈছে। চ' এইটো অলপ চেঞ্জ কৰিছে। চ' ইয়াৰ পিছত আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট ইম্পৰ্টেণ্ট যিখিনি আৰ্টিকল মই সেইখিনি ডিছকাছ কৰিম। চ' নেক্সট আমি এডিটৰিয়েল পেজত গৈছোঁ। এডিটৰিয়েল পেজত আজি এটা ইম্পৰ্টেণ্ট আৰ্টিকল আমি দেখিছোঁ। চ' এই ইম্পৰ্টেণ্ট আৰ্টিকলটোৱে মই ডিছকাছ কৰিম। এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল আছে, সেইটো হৈ গ'ল ইণ্ডিয়া নেপাল ফ্লাড মেনেজমেণ্ট নিডছ কোৰ্ছ কাৰেকশ্যন।
সো ইয়াত কি কৈছে যে Nitish Kumar should be credited for bringing disaster management into the popular imagination in Bihar. In his early days as Bihar Chief Minister asile 2005 over 2010 loge teu ki koisile structural kisuman changes anisile. So structural changes bilak asile like infrastructure augmentation for dams, channel improvement, detention basins ebilak hoi gol aru non structural jibilak measures asile hebilako adopt korasile hebilak like such as flood plain management, flood forecasting and warning, flood insurance and financial compensation. So flood management or বিষয়ে কৈছে ইয়াত flood যেহেতু আমাৰ ইণ্ডিয়াৰ ষ্টেট নেপাল ইণ্ডিয়াৰ এখন ষ্টেট বিহাৰৰ কথা কৈছে আৰু নেপাল আৰু ইণ্ডিয়াৰ যেটো flood management তাৰ কাৰণে এটা কাৰেকশ্যনৰ প্ৰয়োজনৰ কথা কৈছে আৰু দুইখন কাণ্ট্ৰি কি কৰিব লাগে কোঅপাৰেট কৰিব লাগে বুলি কৈছে আগৰ যিখিনি আছিল সেইখিনি ইহঁতৰ যিবিলাক প্লেনছ আছিল সেই প্লেনখিনি এতিয়া ভালকৈ হোৱা নাই কাৰণে কি হৈছে flood management হোৱা নাই বুলি কৈছে সো বিহাৰৰ এখন বিহাৰৰ বিশেষকৈ নৰ্থ বিহাৰৰ কথা কৈছে however despite the efforts made on the ground people continue to suffer flooding কৰ ক্ষেত্ৰত মানুহবিলাকে কন্টিনিউ সাফাৰ কৰিছে বিশেষকৈ নৰ্থ বিহাৰৰ মানুহখিনি সাফাৰ কৰিছে already facing a humanitarian crisis of sorts following the novel coronavirus pandemic already মানুহবিলাকে coronavirusৰ pandemicত ফসি আছে তাৰ পিছতে আকৌ কি হৈছে বৰষুণ বেছি হৈছে তাৰ ফলত কি হৈছে ফ্লাড হ'বলৈ লৈছে this year on May 4-5 Bihar's disaster management department released two documents দুখন ডকুমেন্ট বিহাৰৰ disaster management department ৰিলিজ কৰিছে এখন হৈ গল প্ৰি ফ্লাড preparedness and flood control order 2021 এই দুখন ডকুমেন্ট ৰিলিজ কৰিছিলে মে 4-5 বিহাৰৰ disaster management department so ইয়াৰ মেইন এইমটো হৈ গল to help the local administration in terms of preparedness and having in a place of relief support system যাতে যিবিলাক লোকাল এডমিনিষ্ট্ৰেশ্যন আছে ইহঁতক হেল্প কৰিবৰ কাৰণে যাতে কি হয় যিবিলাক ফ্লাডৰ ক্ষেত্ৰত ৰিলিফ সাপোৰ্ট যিবিলাক সিস্টেম তাৰ ক্ষেত্ৰত গুৰুত্ব দিবৰ কাৰণে এণ্ড হাউএভাৰ সলিউশন টু দ্য ইস্যু অফ ক্ৰনিক ফ্লাডিং লাইজ ইন ৰিভিজিটিং ওল্ড প্লান্স এণ্ড এৰেঞ্জমেণ্টছ বিটুইন ইণ্ডিয়া এণ্ড নেপাল আৰু ইণ্ডিয়া আৰু নেপালৰ মাজত যিখিনি আগতে ওল্ড প্লেনছ আছিলে সেই প্লেনছবিলাকৰ এতিয়া কি কৰিব লাগে বুলি কৈছে ভালকৈ সেইখিনি revisiting korib lage bli koise this is because flood control in Bihar is just not possible till a dedicated intergovernmental panel is formed through a bilateral mechanism between India and Nepal so India and Nepal majo jitu bilateral mechanism ase hetu jodi thik kora noy tene hole যেটো বিহাৰত ফ্লাড যেটো কন্ট্ৰোল হে ফ্লাড কন্ট্ৰোলটো কৰিব পৰা নেযাব বুলি কৈছে সো স্পেশালি এটো আৰ্টিকলটো মেইনলি ফ্লাড মেনেজমেন্টৰ ওপৰতে কৈছে নেপাল ইণ্ডিয়া নেপালৰ ফ্লাড মেনেজমেন্টটো যেটো এটা কাৰেকশ্যনৰ এটো এটা বহুত প্ৰয়োজন হৈ গৈছে বুলি কৈছে অৰ্থৰে সো আজি এডিটৰিয়েলত এটো কথাই এটো আৰ্টিকলে ইম্পৰ্টেন্ট আছিল যেটো আৰ্টিকল মই ইম্পৰ্টেন্ট হেতু ডিসকাস কৰো সো নেক্সট আমি নেক্সট আৰ্টিকলটো লৈ গৈছো নেক্সট আৰ্টিকলটো দেখিছো ইয়াত কৈছে ৰাজ্যসভা পাছেছ 3 বিলস সো অলৰেডি মই যোৱাকালি ৰাজ্যসভাৰ যিখন বিল সেই বিল কিখনৰ বিষয়ে মই ডিসকাস কৰিছিলে ৰাজ্যসভাই পাছ কৰিছে বুলি কৈছে সো এখন বিল হৈ গল ইসেনশিয়াল ডিফেন্স সাৰ্ভিসেছ বিল 2021 তেনেকে আৰু এখন বিল হৈ গল Constitution Civil Tribes Other Amendment Bill 2021 আৰু এখন হৈ গল Air Quality Management in National Capital Region Adjoining Areas Bill 2021 so এই বিল কেইখন পাছ হল বুলি কৈছে so একো ইয়াৰ প্ৰটেষ্ট নোহোৱাকৈ যিহেতু যিখন Essential Defense Services Bill 2021 তাত আসিলে যে যিবিলাক ওয়াৰ্কাৰে হে ডিফেন্স সাৰ্ভিসৰ কাম কৰে ইহঁতে কি কৰিব নোৱাৰে এই বিলখনৰ এগেইনষ্টত একো প্ৰটেষ্ট কৰিব নোৱাৰে বুলি কৈছিলে সো নেক্সট আমি আৰ্টিকলটো লৈ গৈছো এতিয়া নেক্সট আৰ্টিকলটো দেখিছো আমি নেক্সট পেজত ইয়াত কৈছে যে a year after Beirut blast Lebanon is reeling under economic and political crisis so Beirut হৈ গল লেবাননৰ ক্যাপিটাল সো বেইৰুটত কি হৈছিল যোৱা বছৰ এটা ব্লাষ্ট হৈছিল আৰু হেই এতিয়া কান্ট্ৰিখন কি হৈছে লেবাননখন এতিয়াও ইকোনমিক এণ্ড পলিটিক্যাল ক্ৰাইসিছত ভুগি আছে বুলি কৈছে আৰু লেবাননৰ যেটো জিডিপি হে জিডিপিটো ফল কৰিছে বুলি কৈছে ফল কৰি 40% ফল কৰিলে ডিউৰিং 2018 to 20 এই ব্লাষ্টটো হোৱাৰ পিছতে সো এটো এটা ইম্পৰ্টেন্ট আৰ্টিকল আছিল সো মই হেইভাবে ডিসকাস কৰিলো সো নেক্সট আমি এটা আৰ্টিকল লিখিছো এটো হৈ গল যে আৰ্থ অবজাৰভেশ্যন স্যাটেলাইট টু বি লঞ্চড অন আগষ্ট 12 সো এটো এটা ইম্পৰ্টেন্ট ওয়ান ডে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সো এটো আমি মনত ৰাখিব লাগে যে ইয়াত কি কৈছে যে ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ISRO will launch an Earth
observation satellite on 12 August from the Satish Dhawan Space Center at Sriharikota. The launch has been scheduled at 5:43 AM. Earthক observe কৰিবৰ কাৰণে এই যোনটো satellite হে satellite launch কৰাৰ কথা কৈছে Earth observation বিশেষকৈ আৰু ই real time monitoring কৰিব কিহৰ ওপৰত বিশেষকৈ নেচাৰেল ডিজাস্টাৰ বা ৱাটাৰ বডিজ ক্ৰপছ ফৰেষ্ট কভাৰ চেঞ্জেছ এইবিলাকৰ ওপৰত চ' এইটো এটা ইম্পৰ্টেণ্ট হৈ গ'ল আৰ্টিকলটো চ' নেক্সট আমি স্পৰ্টছৰ পেজত অলৰেডি মই ক'লোৱেই যে এইকেইদিন একেৰাহে ইণ্ডিয়াই মেডেল লাভ কৰি আছে চ' ইয়াত হকী যোনটো টিমে ব্ৰঞ্জ পাইছে সেইটো টিমৰ এটা পিকচাৰ দেখাইছে চ' আজিৰ নিউজ পেপাৰ এনালাইচিছত এইখিনিয়ে আছিলে যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনি ক'লোঁ চ' আপোনালোকে এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আগলৈ আৰু ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'